বসুন্ধৰা আঁচনিক লৈ ক্ষুব্ধ ৰাইজ মূৰৰ কামৰণি হৈ পৰিছে বসুন্ধৰা আঁচনি অসম চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি ভূমিহীনক ভূমিৰ পট্টা প্ৰদান কৰিলে ঠিকেই কিন্তু ভূমিৰ পট্টা লাভ কৰি এতিয়া একাংশৰ মূৰত যেন হৰক ভাগি পৰিছে তেজপুৰৰ তলগেৰেকী কালিবাৰী অঞ্চলৰ পট্টা লাভ কৰা এই সকল লোকৰ একেডাগৰ মাটিৰ চৰকাৰী মূল্য আহিল ভিন্ন ধৰণৰ কাৰোবাৰ যদি এক কঠা মাটিৰ চৰকাৰী মূল্য আহিছে 2 পৰা 3 লাখ টকা আন কাৰোবাৰ আকৌ 10 পৰা 16 লাখ পৰ্যন্ত লাখ টকা আহিছে এয়া একেলগৰ এটা ধাপৰে মাটি তেখেতৰ আহিছে 15 লেছাত 2,70,000 আৰু মোৰ আহিছে 1.5 কঠা মাটিত 18 লাখ তেনেহলে মোৰ 15 লেছা মাটিত 9 লাখ টকা পৰিছে এটা ধাপৰ মাটি আৰু মোৰ যেতিয়া ফটো উঠাইছে মোৰ আসাম টাইপৰ ঘৰ মোৰ কোনো চৰকাৰী চাকৰি নাই এতিয়া মোক লিখিছে RCC ঘৰ তেওঁলোকে কি বুলি চালে বসুন্ধৰা পৰ্টেলৰ জৰিয়তে তেজপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত আবেদন কৰি ভূমিৰ পট্টা লাভ কৰি প্ৰথমে উৎফুল্লিত হৈ পৰা এই সকল ভূমিহীনে এতিয়া চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে সৰব হৈ পৰা পৰিলক্ষিত হৈছে চৰকাৰী ভূমিৰ পট্টা লাভ কৰা লোকসকল এতিয়া বিমূৰত পৰিছে একেটা ডাগৰ চৰকাৰী মূল্য কিদৰে ভিন্ন হ'ব পাৰে তাৰোপৰি বিনামূলীয়া ভূমি লাভ কৰি যদি লাখ টকা আদায় দিবলগীয়া হয় তেন্তে খিলঞ্জীয়াক ভূমিৰ পট্টা প্ৰদানৰ কামত কি উপহাৰ দিলে চৰকাৰখনে তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে যুগ যুগ ধৰি একে ভূমিতে বসবাস কৰি অহা খিলঞ্জীয়াই চৰকাৰে ভূমি দিম বুলি কৈছিল সেইকাৰণে বসুন্ধৰা আঁচনি প্ৰস্তুত কৰিলে দলে বলে গৈ ঘৰৰ গৃহ কাম এৰি থৈ মানুহখিনিয়ে লাগি ভাগি যে বসুন্ধৰা আঁচনি এপ্লাই কৰিলে ভূমি নাছিলে ভূমিহীন ইমান যিমানখিনি আছে সমজুৱাকে কৈছো মই চৰকাৰী মাটিত থকা বা আমাৰ ভূমিহীন মাটি দেই এইখিনি মানুহে সকলোখিনিয়ে কামখিনি কৰিলে যে চৰকাৰে আমাক এইখন চৰকাৰে আমাক বিনামূলীয়াকে মাটি ভাগ দিব আমি বহা জাগাকন দিব খেতি পথাৰৰ মাটি আমাৰ ফালে নাই কাৰো অকল বহা জাগাকন ককা দেউতাহঁত বহিলে শহু দেউতাহঁত বহিলে আমাৰ স্বামী সকলো এতিয়া ৰিটায়াৰ হ'ল গভৰ্ণমেণ্ট চাকৰি কৰি ইয়াত কৰি শেষ হৈ গ'ল চব কিমান বছৰ ন ইমানখিনি কৰাৰ পাছতো আজিলৈ এতিয়া দিছে চাওক আপোনালোকে নিজে চাওক চৰকাৰৰ ফালৰ পৰা দিছে মোৰ একঠা 5 লোচা মাটিত আহিছে 15 লাখ টকা আহিছে চাওক এনেদৰে কোনে কেনেকৈ দিব পাৰিব চৰকাৰক আজি 18 বছৰ 500 বছৰৰ যোনে অধিকাৰ কৰিছে ভূমিহীন মানুহ আজি ইমান বছৰ বহি আছে চৰকাৰ চলাই আছে আৰু একে লাইনত থকা সমান মাটি দ মাটিখিনিত যদি আহিছে 12 লাখ ওপৰত ভালকে বিল্ডিং বনাই থকা সকলৰ আহিছে 1.5 লাখ বা 45,000 বা সকলোৱে সমানো নহয় মই কৈছো ইয়াত আমাৰ আপত্তি নাই কিবা গণ্ডগোল হৈছে বা কিবা কৰিছে ভাল হ'ব কিন্তু এই যে বসুন্ধৰা আঁচনিখিনি কৰালে তেখেতলোকে কৰালে না নাই বসুন্ধৰা আঁচনিখিনি কৰাই যে তেওঁলোকে বাবা ল'লে নেকি আমি জনতা সকলে আমি নদী কিনাৰৰ মাটি ভাগ এৰি থৈ মই সাংবাদিক বন্ধুসকলৰ দ্বাৰাই আমি চৰকাৰক জনাইছো মুখ্যমন্ত্ৰীক জনাইছো অতি দুখৰ ভাৱে জনাইছো আমাকে প্ৰতাৰণা কৰিছে না নাই আইসকলে কক বন্ধুসকলে কক এয়া প্ৰতাৰণা কৰিছে না নাই এয়া প্ৰতাৰণা কৰিছে আমাক ভূমিহীন মানুহক ভূমি দিম বুলি প্ৰতাৰণা কৰিব নাপায় আমি পাতিছো বৰ আমাৰ আহিছে মানে একঠা 5 লোচা মাটিত দিছে 15 লাখ আপুনি চাওক সাংবাদিক বন্ধুসকলে চাওক চৰকাৰখনে পঠাই দিয়ক মোৰ দৰে আৰু সকলো ভুক্তভোগীৰ কাৰণে আজি ইয়ালে দৌৰি আহিছে আমি ভাই বন্ধুসকলে পাতি দি চৰকাৰ উঠাই দি আজি আমাৰ চৰকাৰে আমাক এনেদৰে কৰিব লাগে নে আপোনালোকে চাওক এনেকে প্ৰতাৰণা কৰিব নালাগে নিউজ ডেস্ক ৰিপৰ্ট 24 লাইভ